আজিকালি আপোনালোকে দেখিছেনে স্লিপ ডিস্ক, হাৰ্নিয়েটেড ডিস্ক, ডিস্ক বাল্জ, তাৰপিছত আপোনাৰ স্পণ্ডলাইটিছ, ছায়াটিকা, স্পাইনেল কেনেল ষ্টেন'চিছ এই সমস্যাবোৰ ইমান বেছিকৈ কিয় বাঢ়ি গৈছে? আমি যদি 10জন মানুহক লগ পাওঁ তাৰ ভিতৰত কমচে কম 4জন মানুহৰ তাত কিবা নহ'লে কিবা এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে। ইয়াৰ মেইন কাৰণ হৈছে আমাৰ শাৰীৰিক পৰিশ্ৰম কমি গৈছে আৰু যাৰ কাৰণে কি হৈছে আমাৰ ৰাজহাড়ৰ চাৰিওফালে যিবোৰ মাংসপেশী আছে সেই মাংসপেশীবোৰৰ কি হৈছে ষ্ট্ৰেংথটো কমি গৈছে। আমাৰ ৰাজহাড়টোক যিটো পজিশ্যনত মাংসপেশীবোৰে ছাপৰ্ট দি ৰাখিব লাগে, যেনেকৈ হোল্ড কৰি ৰাখিব লাগে, সেই শক্তিটো নাইকিয়া হৈ গৈছে। আপোনালোকে চাব এজন জিম কৰা ল'ৰাৰ মাংসপেশীবোৰ যিমান শক্তিশালী থাকে, এজন পৰিশ্ৰম নকৰা ল'ৰাৰ কিন্তু মাংসপেশী সিমানখিনি শক্তিশালী নাথাকে। চ' ৰাজহাড় আৰু ইয়াৰ আশে-পাশে থকা মাংসপেশীখিনিক আমি এটা ষ্ট্ৰেংথ দিবলৈ বা শক্তি দিবলৈ এটা হোমিঅ'পেথিক মেডিচিন ব্যৱহাৰ কৰোঁ। মেডিচিনটোৰ নাম হৈছে অৰিঅ'ডেফনে কেলিফৰ্নিকা 200। এই মেডিচিনটো ছেফ হয়, আপোনালোকে ছেল্ফ মেডিকেটো কৰিব পাৰে। মেডিচিনটো সাধাৰণতে হোমিঅ'পেথিক গ্ল'বিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকৈ গ্ল'বিউল দিনত 2বাৰ 15 দিনলৈকে খাবলৈ দিয়া হয়। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে উপশম পোৱা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক জাৰ্মান হোমিঅ'পেথিক চিকিৎসা ট্ৰাই কৰি চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাবোৰ দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি আপোনালোকে চাপৰ টাউনলৈকে আহিব পাৰে তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ ইয়াতো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰে।